ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে। এতিয়া আজি আছোঁ মোৰ জানুৱাৰী বেটছৰ আজি লাষ্ট ক্লাছ। আপোনালোকে দেখিব পাৰে আমি বহুতখিনি বস্তু আজি শিকিলোঁ আৰু গোটেই আজি ক্লাছৰুম ফুল লাষ্ট ক্লাছ ব্ৰহ্মাস্ত্ৰৰ লগত নেক্সট লেভেল অস্ত্ৰ দি পঠিয়াইছোঁ। নেভাবোঁ তাতকৈ বেছি আৰু কিবা লাগে মাৰ্কেটৰ পৰা পইচা বনাবলৈ। আজি মাৰ্কেটৰ ভিউ পইণ্ট অকণমান সলনি হ'ল হয়নে? ঠিক আছে। আৰু এতিয়া ইমানখিনি দিয়াৰ পিছত যদি প্ৰফিট নবনাই বেয়া লাগিব নাই? সঁচাই বেয়া লাগিব। ক্লিয়াৰ? এতিয়া আজি ক্লাছটো কৰি কেনেকুৱা লাগিলে আপোনালোকে ক'ব? ভাল লাগিলে? কনফিডেঞ্চ পাইছে নাই? অ'কে, এতিয়া বস্তু এটা কওঁ যে মাৰ্কেটৰ ৰিয়েলিটিৰ বিষয়ে বা মাৰ্কেটত হোৱা লছৰ বিষয়ে কোনো কথা নাপাতে। চ' লেটছ টক এবাউট ইট। এতিয়া চব বিগিনাৰ হিচাপে লছ হ'বই, সেইটো স্বাভাৱিক কথা। কিন্তু বহুতে কয়, মোৰ ইয়াত কমেণ্টো কৰে যে 20,000 টকা দি কিয় শিকিব লাগে? 20,000 টকা দি তই লছ কৰি শিক। আৰু বেটা তই 20,000 টকা দি যদি লছ কৰ তই মাৰ্কেটৰ পৰা গায়ব হৈ যাবি। 20,000 টকা কম হয় লছ কৰি শিকিবলৈ, বহুত টকা লাগে। ঠিক আছে। এতিয়া আমি ষ্টুডেণ্টৰ মুখৰ পৰা শুনো তেওঁলোকে প্ৰফিটত আছে নে লছত আছে। বিগিনাৰ হিচাপে যদি লছো খাইছে কিয় খাইছে, প্ৰফিটো যদি খাইছে কিয় খাইছে, এভৰিথিং আমি সুধিম। এইফালে আপোনাৰ কিমান চলি আছে প্ৰফিট লছ? মোৰ 6,000 টকা লোকচান হৈছে। 6,000 টকা লোকচান চলি আছে। আৰু লছবিলাক কেলৈ হৈছে সেইটো কৈ দিয়কচোন। বিকজ বিগিনাৰ যোনসকল আহিব তেতিয়াহ'লে ৰিয়েলিটিটো গম পাব। লছ কেলৈ হৈছে? লছ একচুৱেলি আপোনাৰ হেৰি মানে কি ট্ৰানজেকশ্যনবিলাক মানে ফুল্লি আপোনাৰ ফ'ল' নকৰাৰ কাৰণে হৈছে। মানে গল্ডেন ৰুল মিছ কৰিছে হয় নাই? মিক্স হৈছে সেইটোৱে। আৰু এতিয়া আজি ক্লাছটোত কনফিডেঞ্চ পাইছে নাই? য়েছ বনাম বুলি মই পাইছে সেইটো পাইছে ন? সেইফালে কোৱা। লছ আছে 40,000 মান লছ 40,000 মান লছ হৈছে। আৰু গল্ডেন ৰুলছ নবনাৰ কাৰণে হৈছে। গল্ডেন ৰুলক কোনটো ব্ৰেক কৰিলা কৈ দিয়া। বেছি হেভি লছ লোৱা হৈছে, অভাৰ ট্ৰেডিং অলপ কৰা হৈছে, সেইটো কাৰণে হৈছে আৰু। কিন্তু আজি যোনটো ক্লাছ কৰিলোঁ এতিয়া যেন বিশ্বাস এটা হয় যে পাৰিম। যোনটো ষ্ট্ৰেটেজি দিলে সেইটো পাৰফেক্টলি কাম কৰিছে মানে। আৰু কনফিডেণ্টলি প্ৰফিট কৰাটো নিশ্চিত মানে পাৰিম আৰু। বঢ়িয়া। এতিয়া চব বস্তুটো এনেকুৱা ইয়াত লছ হোৱাটো হ'ব, বাট এই লছটো কেনেকৈ মেনেজ কৰিব পৰা যায় আৰু কোন বিগিনাৰ আছে ইয়াত কমেণ্ট কৰিবচোন। লছ নোহোৱাকৈ আজি নিজৰ ট্ৰেডাৰ বনিলে সেইটো পচিবলে নহয়। ক্লিয়াৰ? আৰু প্ৰফিটে কেতিয়াও নিশিকায়, লছে শিকায়। চ' ৰিয়েলিটিৰ বিষয়ে কথা পাতিছোঁ। কাৰোবাৰ ওচৰত যদি কেপিটেলৰ অলপ প্ৰব্লেম আছে তেতিয়াহ'লে বা অলপ মানে এই চাইক'লজিটো আছে যে মই প্ৰফিটেই কৰিম, প্লিজ নাহিব মোৰ ওচৰলৈ। ক্লিয়াৰ কাট? 1 লাখ মানে ইয়াত অহাৰ পৰা লছ হৈছে নেকি? অহাৰ আগতে লছ হৈছে? ইয়াত অহাৰ পৰা কেনেকুৱা হৈছে এইটো? লছ হোৱা নাই, বনিছে? ঠিকে আছে। এইফালে আপোনাৰ কওক। 7,000 মান লছ হৈছে। ভুল ক'ত কৰিলে এইটো? আচ্ছা অ'কে অ'কে ঠিক আছে বঢ়িয়া। এইফালে হ'লো। এইফালে ক'ৰ পৰা আহিছা? গুৱাহাটী। গুৱাহাটীত পঢ়ি আছা? কি পঢ়িছা? 6 অ'কে। এইফালে কি হৈছে কোৱা? 5,000 লছ কিয় হ'ল? এতিয়া ক্লিয়াৰ হৈছে নাই যে মেইন বস্তুটো বিগিনাৰ প্ৰব্লেম এইটো যে ডাইৰেকশ্যনটো গম নাপায়। আজি ডাইৰেকশ্যনটো গম পালা যে কোনডোখৰ ল'ব লাগে, ক'ত ভুল কৰি আছিলা। সেইটো কাৰণে এই লাষ্টৰ ক্লাছলৈকে থকাটো সেইটো কাৰণে ইম্পৰ্টেণ্ট। য'ত য'ত ভুল হয় বা য'ত এভৰিথিং হয় সেই বস্তুখিনি যাতে আমি বুজি পাওঁ। ক্লিয়াৰ? এইফালে তোমাৰ ক'ৰ পৰা আহিছা? গুৱাহাটীৰ পৰা। অ'কে। 3,000 মান লছ হৈছে। 3,000 উলিয়াই ল'ম নে? ওলাই ল'ম আৰামছে। কনফিডেঞ্চ আছে এতিয়া? বুজি পালা? অ'কে। এইফালে 3,000 লছ। আৰু বাকী কোৱা লছ কিয় হ'ল? কি কৰিছিলা কাহিনীটো কৈ দিয়া আকৌ। ট্ৰেড লছটো হোল ৰাখিব নোৱাৰো, ডাইৰেকশ্যনটো গম পোৱা নাযায় প্ৰপাৰলি। লছত এক্সিট মাৰি দিয়া হয়। সেইটো বিগিনাৰ প্ৰব্লেম। এইখন লছ হ'বই। এইখন যদি লছ 3 মাহত এইখন লছটো কমেই হয় বুলি মই কওঁ, হয় নে নহয়? কাৰণ বাকীবিলাক যোনে লছ কৰিছে আমি দেখিছোঁ, হয় নাই? এতিয়া আজি ক্লিয়াৰ হ'ল, ডাইৰেকশ্যন ক্লিয়াৰ হ'ল, বঢ়িয়া। এইফালে কোৱা। হা? কাহিনীটো কৈ দিয়া। 24,000 অভাৰটেড। চাওক অভাৰটেড নকৰিব। আৰু কি কৈ দিয়া? মানি মেনেজমেণ্ট নাই আৰু ৰং ট্ৰেড। অ'কে বঢ়িয়া। এতিয়া বুজি পালা? আজি ক্লিয়াৰ হ'ল। আজি বহুতখিনি বস্তুৰ পৰা আমি কথা পাতিলোঁ। এইফালে আপোনাৰ কওক। 40,000 মান প্ৰফিটত আছে। ঠিক আছে বঢ়িয়া। কেনেকৈ প্ৰফিট মানে বস্তুটো এইটো কওক যে আপুনি কি মানি প্ৰফিট কৰিলে? গল্ডেন ৰুল কি মানিলে? আপুনি যিটো মেজৰ মাইনাৰ লেভেল কৰিছিল সেইকেইটা পাৰফেক্টলি বনাইলে তাত ট্ৰানজেকশ্যন কিবা যদি পেটাৰ্ণ বনাই ট্ৰেডত নহয়
অঁ ধৰক লেভেলটো লেভেললৈকে খাওঁ SL হ'লে কম হয় প্ৰফিট হ'লে বেছি হয় সেইদৰে ভাল ঠিক আছে বুজি পালে ষ্টপ লছ কৰোঁ আৰু টাৰ্গেট ডাঙৰ সেইটোৱে বস্তু ডেভেলপ কৰিব লাগিব এদিন দুদিনত নহয় বস্তু নহয় টাইম লাগে এইফালে কিমান মোৰ 3000 লৈছে 3000 একোৱে নহয় ব্ৰকেজত গৈছে চাগে এখন হয় নাই লছ কেলে কৰিলা মোৰ ফাৰ্ষ্ট জনা নাছিলোঁ মানে এণ্ট্ৰি ক'ত ল'ব লাগিছিল অঁ। এতিয়া আজি মানে আজি বস্তুটো ক্লিয়াৰ হ'ল নাই ক্লিয়াৰ হৈছে আৰু মানে গম পাইছা না কোনডোখৰ এণ্ট্ৰিটো মাৰিব লাগে আৰু ঘৰত প্ৰেক্টিচ কৰিব লাগিব হয় নে নহয় ঠিক আছে এইফালে 7 কিমান লছ হা 7,000 7,000 বহুত কম ক'ৰ পৰা আহিছে মোৰ বইন বঙাইগাঁও এইফালে ক'ৰ পৰা আহিছে শদিয়া শদিয়া পৰা এইফালে 2,000 ইমান কম যে 2,000 শিকিলা নাই এইটো লছ কৰি শিকিলা নাই মানে প্ৰফিট আহিছিলে আহিছে প্ৰফিট আহিছিলে তাৰপৰা লছ হৈছে অ'কে আপুনি ভুল ক'ত কৰিছে এণ্ট্ৰি আৰু এক্সিটৰ এতিয়া ক্লিয়াৰ হ'ল নাই আজি ক্লাছটোৰ পৰা ক্লিয়াৰ হ'ল এইফালে লোকচান নাই লোকচান নাই ঐ বঢ়িয়া কিমান প্ৰফিট প্ৰফিট বেছিও হোৱা নাই 8,000 মান হয় 8,000 কি ফ'ল' কৰিলে কৈ দিয়কচোন আমাৰ ইউটিউবাৰসকলে গম পাব ট্ৰেডটো কমকৈ লওঁ বহুত ভেৰি গুড মানে সদায় মানে ট্ৰেড নকৰোঁ অঁ মানে ট্ৰেড বনিলেহে লয় মানে সময় পালে কৰোঁ মানে অ'কে আৰু ট্ৰানজেকশ্যনৰ মতে আৰু লেভেলৰ মতে আমাক ভাই কয় আমি দুয়োটাই অঁ হয় নেকি সেইকাৰণে মোৰ ভুলটো কম হয় মানে অ'কে ঠিক আছে ঠিকে আছে এইফালে দি দিয়ক এইফালে ক'ৰ পৰা আহিছে আপুনি মই ডিব্ৰুগড় ডিব্ৰুগড় ক'ত ডিব্ৰুগড় হাইস্কুল সেউজপুৰ কেনেকুৱা চলিছে ট্ৰেডিং মোৰ চলি আছে বহুতখিনি আগত জনা নাছিলোঁ অঁ। এতিয়া বহুতখিনি শিকিলোঁ এতিয়া বৰ্তমান 5,000 লছত আছে অ'কে লছটো কেলে হৈছিলে সেইটো কৈছে বস্তু বহুত জেগাত আপোনাৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ বনোৱা অকণমান ভুল হৈছিলে ষ্টাৰ্টিং বিগিনাৰ হিচাপে অঁ এতিয়া বহুতখিনি এটা কনফিডেঞ্চ পালোঁ অঁ। আৰু বহুত জেগাৰ পৰা ৰিভাৰ্ছ ট্ৰেডিংটো ফুল হৈ গৈছিলে অঁ সেইকেইটা অকণমান কণ্ট্ৰল কৰিছোঁ অ'কে মানে বস্তুটো এনেকুৱা মই কৈছোঁ হা এতিয়া সেই লছটো নহ'লে গম নাপালে মই আগতে কৈছোঁ ৰিভেঞ্চ ট্ৰেডিং নকৰিব বা ট্ৰেডটো চাই চিতি কৰিব বাট ভুল হয় আৰু ভুল হ'লে লছেই শিকায় স্বাভাৱিক হয় ঠিক আছে এইফালে ক'ব আহিছা মোৰ টিংখাং টিংখাং কোৱা তোমাৰ ষ্টৰিটো কোৱা এইফালে অলপ আগলৈ আহি যোৱা মোৰ 7,000 লছ হৈ আছে অঁ যি লছ হৈছে মোৰ তাৰমানে অভাৰ ট্ৰেড কৰা কাৰণে হৈছে অভাৰ ট্ৰেড পইচা পাইছা নাই প্ৰফিট বনিছে চকুৱে দেখিছা নাই প্ৰফিট বনিছে বনিছে অঁ আচ্ছা অভাৰ ট্ৰেডিঙত লছ অভাৰ ট্ৰেডিঙত লছ হৈছে এতিয়া ঠিক হ'ব নাই এতিয়া ঠিক হ'ব যোনটো দিলে দিনটো এটা ট্ৰেড এটা ট্ৰেড জেগাত ট্ৰেড অঁ। হৈ গ'ল কাম খতম ক্লিয়াৰ এইফালে ছাৰ মই ভালেই পাইছোঁ ভাদৈ পাইছালি কেনেকুৱা চলিছে ট্ৰেডিং লছত আছে বৰ্তমান কিমান লছ 8,000 উলিয়াম নে খুলি কনফিডেঞ্চ আছে ভুল ক'ত হৈছিলে অভাৰ ট্ৰেড কৰিছিলোঁ আৰু এণ্ট্ৰিটো অলপ ভুল হৈছিলে আচ্ছা আচ্ছা এণ্ট্ৰিটো ভুল হৈছিলে এতিয়া এণ্ট্ৰিটো বুজি পালে নাই কি এইফালে আপুনি ক'ৰ পৰা আহিছে টিংখাং কেনেকুৱা ট্ৰেডিং কেনেকুৱা চলিছে লছ চলি আছে লছ কিমান 10,000 ইমান বেছি কেনেকুৱা হ'ল বোলে অভাৰ ট্ৰেডিং আৰু লছ ৰিকভাৰ কৰিবলৈ এতিয়া এইটো বন্ধ হ'ল নাই বন্ধ কৰিছে ঠিক আছে এইফালে দি দিয়ক অ'কে 15,000 ইমান লছ কেনেকৈ হ'ল এতিয়া পাৰফেক্ট হৈছে নাই মানে বুজি পাইছে ন ভুলবিলাক ক'ত হৈছিলে আচ্ছা আচ্ছা ঠিক আছে বঢ়িয়া ক'ৰ পৰা আহিছে ক'ৰ পৰা কেনেকুৱা চলিছে ট্ৰেডিং? কিমান লছ 25 ইমান বেছি কেনেকৈ গ'ল লট বেছি লৈছে নাই লট বেছি নাই লোৱা মোৰ লট কেনে লৈছে ষ্টপ ফিটিং বেছি হৈছে ষ্টপ লছ সৰু ৰাখিছে নেকি অঁ হৈ গ'ল কিমান পইণ্ট নাই 15 টকা 10 টকা 15 টকা 10 টকা কম হৈছে 10 টকাটো আমি স্কেল্পিং কৰোঁ ন 10-15 লৈ স্কেল্পিং কৰোঁ টাৰ্গেটটো ডাঙৰ ৰাখিব পৰা নাই নেকি নে হোল্ড কৰিব পৰা নাই মানে এক্সিটটো প্ৰপাৰ হোৱা নাই মানে এইটো বস্তু মোক কওক যে আপুনি ভবামতে মাৰ্কেট চলিছে নাই চলে ভবা মাৰ্কেটে চলে মানে মোৰ একেলেঠাৰিয়ে যোৱা নাই অঁ লছ প্ৰফিট লছ লছ প্ৰফিট হৈ গৈছে এতিয়া বস্তুটো কাৰেক্ট ক'ত মিষ্টেকটো হৈছে গম পাইছে ন অঁ পাইছোঁ সেইটো কাৰেক্ট কৰিব লাগিব ঠিক আছে এইফালে মই ডিব্ৰুগড়ত আমাৰ খুলিব অ'কে কেনেকুৱা চলিছে ট্ৰেডিং বৰ্তমান লছতে আছোঁ কিমান? 7,000 7,000 ভুল ক'ত কৰিলা সেইটো কোৱা মূল হেৰি লোকচান হ'ল মানে অভাৰ ট্ৰেড গুচি যায় অভাৰটেক গুচি যায় এতিয়া অভাৰটেক কৰিবলৈ মই মনা কৰিছিলোঁ নাই কৈছে এতিয়া কেলে কৰিলা এতিয়া বন্ধ কৰিলোঁ বন্ধ কৰিলা বন্ধ অ'কে কৰিলোঁ আজি কনফিডেঞ্চ পাইছা নাই পাইছোঁ এতিয়া এবাৰতে ওলাব ন 7,000টো ওলাব আৰামছে ওলাব যোনটো বস্তু দিছোঁ অ'কে এইফালে আপোনাৰ কওক মহানত অ'কে কেনেকুৱা চলিছে ট্ৰেডিং বেয়া চলি আছে বেয়া ভাল বেয়া দুইটা চলি আছে আচ্ছা ঠিক আছে এইফালে আপোনাৰ মোৰ টেঙাটো লওক
কেনেকুৱা চলিছে ট্ৰেডিং আৰু কি বুজি পালে 3 মাহত সেইটো কওক লোকচান হৈ আছে এতিয়ালৈকে কিমান 25,000 মান লোকচান হৈ আছে 25,000 লট বাঢ়িলে নেকি বহুত তেনেকৈ বহা নাই কিন্তু মানে আপোনাৰ হেৰি হয় SL হিটটো ডাঙৰ হয় কিন্তু টাৰ্গেট যেতিয়া পাওঁ সেইটো কোমল ওলাই যোৱা হয় জল্দি ওলাই যোৱা হয় জল্দি হয়। মানে টাৰ্গেটলৈকে ৰখিব পৰা নাই হয়নে নহয় সেইটো বস্তু গম পোৱা নাযায় মানে। এতিয়া টাৰ্গেট গম পালে নাই এতিয়া টাৰ্গেট গম পাইছোঁ বুজি পালে আজি যোনটো ষ্ট্ৰেটেজি দিছোঁ আজি মোৰ ষ্টুডেণ্টসকলক যোনটো ষ্ট্ৰেটেজি দিছোঁ বহুতো এইটো প্ৰব্লেম হয় মই বহুত দিনৰ পৰা ষ্টাডি কৰি আছিলোঁ যে টাৰ্গেটলৈকে ৰখিব নোৱাৰে কিয় নোৱাৰে এতিয়া টাৰ্গেটটো কেনেকৈ কনফিডেঞ্চ দিব পাৰি এতিয়া এনেকুৱা এটা ষ্ট্ৰেটেজি দিছোঁ য'ত টাৰ্গেট যাব বুলি ক'ম যাবই লাগিব এনি হাউ এনি কষ্ট সেই বস্তুটোৰ পৰা ষ্টুডেণ্টছখিনিয়ে কনফিডেঞ্চ পাব টাৰ্গেটটো ডাঙৰ ল'ব পাৰিব আৰু ষ্টপ লছটো যাতে সৰু ল'ব পাৰে সেইটোৰ ওপৰত কাম কৰি নতুন মডিফাইড ষ্ট্ৰেটেজি দিছোঁ এইফালে ক'ৰ পৰা আহিছা ট্ৰেডিং কেনেকুৱা চলিছে কিমান লছ 11,000 কিয় লছ খালে সেইটো কোৱা অভাৰ ট্ৰেড কৰিলা আপুনি নিফটিত কৰিব দিছিলে মই বেংক নিফটিত সোমাই পেলাই মানে ভুল কৰিলোঁ আৰু ভুল কৰিলা ভুলটো গম পালা ভুলটো গম পাইছোঁ এতিয়া কনফিডেঞ্চ আহিছে নাই পাৰিম এইবাৰ অঁ এতিয়া বুজি পাইছা ন অ'কে বঢ়িয়া এইফালে আপোনাৰ কওক মৰাণৰ পৰা আহিছে কেনেকুৱা চলিছে লছ কৰিছে লট বাঢ়ি গ'ল আপোনাৰ কিমান কেইটা লট লৈছে কেইটা 20টা লট 20টা লটত আৰু লছটো কি হ'ব মই গম পাইছোঁ সেইটো কাৰণে সুধিও লাভ নাই ঠিক আছে চাওক বিগিনাৰ এটা লট চাওক বিগিনাৰসকলে লছ কৰাটো কৰিবই এইটো স্বাভাৱিক কথা কিন্তু সেই এটা লট ইউজ কৰি কোনোবাই 2,000 3,000 লছ কৰি শিকিছে এতিয়া 20টা লট ইউজ কৰাটো মানে কিমান লছ হ'ব আপুনি ভাবক সেইটো মানে শিকাটো ছেইম শিকিব কিন্তু এটা লটত লছ কৰি শিকক ক্লিয়াৰ আৰু চাওক বিগিনাৰ হিচাপে অভাৰ ট্ৰেডিং প্ৰব্লেম হ'ব ৰিভেঞ্জ প্ৰব্লেম হ'ব লছ খাবই লছ খায়ে শিকিব ক্লিয়াৰ 4,000 ক'ত ভুল কৰিলা অভাৰ এণ্ট্ৰি কাৰেক্ট হৈছে এতিয়া বুজি পাইছা ন এইফালে তোমাৰ কোৱা 4,000 ভুল ক'ত কৰিছা এণ্ট্ৰি এতিয়া কাৰেক্ট হৈছে না এণ্ট্ৰিটো আজি বুজি পালা ন এইফালে আপোনাৰ কওক অঁ ভুলটো ক'ত ৰিভেঞ্জ মোডটোৰ কাৰণে এতিয়া ঠিক হ'ব এতিয়া কণ্ট্ৰলত কৰক বুজিলে নাই এইফালে হা আচ্ছা কিমান 10,000 আচ্ছা এতিয়া বুজি পালে ন কি কৰিব লাগিব এইফালে তোমাৰ কোৱা তুমি ক'ৰ পৰা আহিছা কাকপথাৰ অহা যোৱা কৰা নেকি আচ্ছা অঁ এতিয়া কেনেকুৱা চলিছে ট্ৰেডিং এতিয়া ক্লিয়াৰ হৈছে অ'কে কেণ্ডেল ষ্টিক পেটাৰ্ণটোৰ ওপৰত ডাউট আছিলে তেখেতৰ ঠিক আছে এই বস্তুটো এনে টাইপৰ বস্তু পটককৈ ডেভেলপ নহয় টাইম লাগে এমাহতে কেণ্ডেল ষ্টিক পেটাৰ্ণ ডেভেলপমেণ্ট হৈ যাব তেনেকুৱা বস্তু নহয় এইটো মাৰ্কেটখন চাই ডেভেলপ হয় ক্লিয়াৰ চ' এই বস্তুটোৰ কাৰণে আমি কাম কৰিব লাগিব আৰু তেখেতে কাম কৰিব অলৰেডি গাইড কৰি পঠিয়াইছোঁ এইফালে ধৰা ক'ৰ পৰা আহিছা বগামু ট্ৰেড কিমান চলিছে কিমান লছ অভাৰ ট্ৰেড কৰাৰ কাৰণে লছ কিমান লছ 10,000 পূৰা ডবলা মানে হয়নে হা 10টাকে লৈছিলে 10,000 লছ কমেই হৈছে বুলি মই ক'ম এইফালে ক'ৰ পৰা আহিছে ধেমাজি ট্ৰেডিং কেনেকুৱা চলিছে হা ঠিকেই প্ৰফিট লছ হা আচ্ছা ঠিক আছে অ'কে এইফালে অ'কে কেনেকুৱা চলিছে ট্ৰেডিং আচ্ছা মানে প্ৰফিট লছ কিমান 3,000 একো নাই ঠিকে আছে 3,000 চব ঠিক আছে এইফালে ওদালগুৰি পৰা ট্ৰেডিং কেনেকুৱা চলিছে বৰ্তমান লছ ভুলখিনি বুজি পাইছা নাই বুজি পাইছে ষ্টপ লছ ব্যৱহাৰ কৰা নাছিলোঁ হা আৰু ৰেভেঞ্জ ট্ৰেডিং হা ফাইনেলি আই কেন চে ডেট আই উইল ডু ইট য়েছ সেইটো কনফিডেঞ্চ লাগে ভুলখিনি যে গম পাইছে আৰু ভুলখিনি যে গম পাইছে এইখিনি ভুল হৈছিলে সেইটো কাৰণে লছ খালে ৰিভেঞ্জ ট্ৰেডিং ষ্টপ লছ ইউজ কৰা নাছিলে এইকেইটাৰ কাৰণে অভাৰ ট্ৰেডিং ক্লিয়াৰ এইখিনি যাতে আপোনালোকে কাৰেক্ট কৰে আৰু এইখিনি কাৰেক্ট কৰাৰ যদি ক্ষমতা যদি নাই প্লিজ ডোণ্ট কাম টু মি আৰু মোৰ ওচৰত এইটো ভাবি নাহিব মই ইয়াৰ ATM মেচিনৰ পৰা পইচা বনাবলৈ শিকাইছোঁ বিজনেছ শিকাইছোঁ বিজনেছত লছ হয় ঠিক আছে সেইটো লছ ল'বলৈ ক্ষমতা থাকিব লাগিব তাৰপিছত আহিব মোৰ ওচৰলৈ নহ'লে প্লিজ টাটা বাই বাই ওদালগুৰিৰ পৰা আহিছা ধৰা
বৰ্তমান মানে ফাৰ্ষ্ট টাইমত লছে হৈ আছে মানে কি হ'ল গোটেই বস্তুখিনি নজনাকৈ মানে মাৰ্কেটৰ খুজুতিৰ কাৰণে গৈছিলোঁ মানে অ'কে অ'কে ঠিক আছে তাৰপিছত এতিয়া বৰ্তমান এতিয়া ঠিকে আছে বাৰু আৰু আজি যিটো ক্লাছৰ বহুতখিনি আপডেট হ'ল বাৰু এতিয়া পাৰিম বুলি সম্পূৰ্ণ বিশ্বাস আছে বেক টেষ্ট কৰিব লাগিব বেক টেষ্ট কৰা বেক টেষ্টটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় গতিকে এতিয়া আমি ফাৰ্ষ্ট ডাইৰেক্ট পইচা লগা নাই পেপাৰ টেপ কৰিছোঁ যথেষ্টখিনি পজিটিভ দেখিছোঁ আৰু আজিৰ পৰা আৰু পজিটিভ হ'ব বুলি ভাবিছোঁ বঢ়িয়া বঢ়িয়া সেইকাৰণে লাষ্ট ক্লাছটো ইম্পৰ্টেণ্ট বুলি ক'লোঁ অ'কে এইফালে তোমাৰ নামটো কোৱা সমুদ্ৰ ডেকা নামটো কোৱা সমুদ্ৰ ডেকা অ'কে কেনেকুৱা চলিছে ট্ৰেইনিং ভালে চলি আছে ভালে চলিছে লছত আছোঁ অ'কে কিমান লছ 4,000 4,000 একো লছ নহয় বিগিনাৰ হিচাপে 3 মাহত বহুত ঠিকে আছে 2,000 প্ৰফিটত আছিলোঁ অঁ কিন্তু ষ্টক লছ ডিছকাউণ্ট আছিলোঁ এছএল মানে ইউজ কৰা নাই ডাইৰেক্ট পৰি যায় লছ হৈ যায় ধাইকৈ পৰি যায় এডাল কেণ্ডেল দেখাই এতিয়া আমি কি শিকিলোঁ সেই ধাইটো খাবলৈ শিকিলোঁ হয় নাই মেইন য'ত ষ্টপ লছ হিট হৈছিলে আজি সেই ষ্টপ লছটোৱে খাবলৈ শিকিলোঁ আমি অ'কে 6,000 ঠিক আছে লছ কেলৈ কৰিলে সেইটো কোৱা ৰং এণ্ট্ৰি এতিয়া কাৰেক্ট হ'ব নাই এণ্ট্ৰি কাৰেক্ট হ'ব আপোনাৰ কওক অ'কে আগত অলপ লছ হৈছিল এতিয়া লাভলৈ আহিছে নাবলৈ আহিছে বঢ়িয়া ভেৰি গুড এইফালে মই বৰ্তমান লছতে আছোঁ অঁ তো মানে এতিয়াৰ পৰা অলপ হাই কৰিবলৈ আহিছোঁ ঠিক হ'ব মানে কি এছএল লগোৱা নাছিলোঁ আগতে অঁ আৰু মাইণ্ডটো মানে এই চাইক'লজিটো ঠিক নাছিলে ষ্ট্ৰং নাছিলে মানে কি অলপ লছ হৈ যোৱাৰ ভয় লাগে সোনকালে ওলাই দিওঁ ভয় লাগে সোনকালে ওলাই দিওঁ আচ্ছা এইফালে লোৱা 4,000 একো নহয় কি লছ হ'ল কোৱা ছাৰ ৰং এণ্ট্ৰিৰ কাৰণে হৈছে ৰং এণ্ট্ৰি ট্ৰানজেকশ্যনৰ অলপ প্ৰব্লেম আছিলে এতিয়া ঠিক হ'ল নাই এতিয়া এতিয়া বুজি পাইছা ন পাইছোঁ এতিয়া আজিৰ ভিডিঅ' দিয়াৰ উদ্দেশ্য এইটোৱে যে বিগিনাৰসকলে গম পাওক যাতে লছ কিয় হয় কোনডোখৰত ভুলৰ কাৰণে লছ হয় আৰু এইখিনি ভিডিঅ' অলৰেডি মই গল্ডেন ৰুলত দি থোৱা আছে যে এইখিনি নকৰিব অলৰেডি শিকাই থওঁ তথাপিও ভুল কৰে আৰু এইটো স্বাভাৱিক হয় ঠিক আছে আৰু লছে শিকায় এতিয়া মোক বহুতে আমাৰ ষ্টুডেণ্টে কৈছে এতিয়া যে ষ্টপ লছ লগোৱা নাছিলোঁ সেইটো ভুল বুলি কেতিয়া গম পাইছে যেতিয়া নলগালে লছ খালে তেতিয়া গম পাইছে চ' লছে শিকায় প্ৰফিটে নিশিকায় ক্লিয়াৰ চ' আজি এইটো বেটৰ লাষ্ট দিন আছিলে আৰু অল দ্য বেষ্ট গোটেই বেষ্টটো এতিয়া আপোনালোকে ভালকৈ কৰিব লাগিব ঠিক আছে আৰু আমাৰ যোনটো এটা জাৰ্ণি 1 ইয়াৰৰ যোনটো জাৰ্ণি চবে এচিভ কৰিব লাগিব কনফিডেন্স আছেনে বঢ়িয়া দিছ ইজ দ্য কনফিডেন্স নিডেড ক্লিয়াৰ চ' লগ পাম উইথ দ্য নেক্সট বেটচ এতিয়া আপোনালোকে চাব পাৰে আমাৰ জানুৱাৰী 2nd বেটচটো আজি ব্ৰহ্মাস্ত্ৰ দিলোঁ ব্ৰহ্মাস্ত্ৰ নহয় তাতকৈ একচুৱেলি ভাল অস্ত্ৰই দি পঠিয়াইছোঁ কিছুমান বস্তু আমি শিকিলোঁ বৰ্ডত চাব পাৰে বহুত প্লাছ মাইনাছ বস্তু আছে ঠিক আছে কেতিয়াবা আপোনালোক পাৰিলে বুজাই দিম ইয়াত আজি কেনেকুৱা লাগিলে ক্লাছটো এইটো কওক ভাল লাগিলে কনফিডেন্স পাইছে নাই এতিয়া বনাব পাৰিব নাই এইটো কওক অ'কে এতিয়া বহুতে কয় ষ্টুডেণ্টছৰ ৰিভিউ লাগে ৰিয়েল ৰিভিউ দিছোঁ এতিয়া আহক ৰিভিউ দিম নেভাবোঁ যে অসমত বেলেগ কোনো ইনষ্টিটিউটে এই ধৰণে অনেষ্ট ৰিভিউ দিব পাৰিব চ' স্বাভাৱিক কথা বিগিনাৰৰ লছ হ'বই আৰু লেটছ চেক দ্য ৰিয়েলিটি ক্লিয়াৰ এইফালে আপোনাৰ ক'ৰ পৰা আহিছে মই ৰাম নিৰালা মই ডিগবৈৰ পৰা আহিছোঁ অ'কে আৰু মই 3 মাহ ইয়াত আছোঁ আহি আছোঁ ভাল পাইছোঁ অ'কে প্ৰথম অৱস্থাত ভাবিছিলোঁ মই যে কি হ'ব জানো হৈছিলে কিছু পাছত হৈছে তো মই লছ কৰিছোঁ লছ মুঠতে মই নিজৰ ভুলৰ কাৰণে কৰিছোঁ মই য'ত ট্ৰেড ল'ব নালাগে মই তাত ট্ৰেড লৈছোঁ মোৰ যিটো ষ্ট্ৰেটেজি আছে সেই ষ্ট্ৰেটেজিটো ৰৈ থাকোঁতে মই খৰখেদা কৰি পেলাই লৈছোঁ তাত হেৰি কৰিছোঁ আৰু যিখিনি লছ হয় নিজৰ ভুলৰ কাৰণেই হয় নিজে ভুল নকৰিলে কেতিয়াও নহয় যেনেকৈ মই কৈছোঁ যে কাৰেণ্টৰ তাঁৰডাল পজিটিভ নেগেটিভ আছে যেতিয়ালৈকে আপুনি টাচ নকৰে তেতিয়ালৈকে আপোনাৰ চক নাখায় তো যিমানবিলাক লোকচান হৈছে মোৰ ভুলৰ কাৰণে হৈছে মই ভুলো লিখি থৈছোঁ মই ডায়েৰীত বঢ়িয়া সেইটো কি কাৰণে মোৰ ভুল হ'ল লিখি থৈছোঁ আৰু মই ষ্ট্ৰেটেজিৰ কাৰণে ৰৈ থাকিব নোৱাৰাৰ কাৰণে কিছুমান ভুল হৈছে তো পাৰিব হ'ব মোৰ বিশ্বাস হৈছে হ'ব যদি শান্তিৰে যদি ট্ৰেডটো লোৱা হয় পৰা যাব তো যিখিনি মই পাইছোঁ
সেইটো মই ষ্ট্ৰেটেজি বা মই যিটো ভাবিছোঁ সেইটো মতে হৈছে। য'ত জেগাত ল'ম বুলি ভাবিছিলোঁ সেই তাৰ জেগাত লৈছোঁ আৰু হেৰি কৰিছোঁ। আৰু ষ্টপ লছটো মই বহুত আজিয়ে খুব ভালকৈ ষ্টপ লছটো শিকিছোঁ। তো ষ্টপ লছটো মই হেৰি কৰিছোঁ। ষ্টপ লছৰ কাৰণে মই অলপ পইচা গৈছে। তো ষ্টপ লছ আৰু হেলমেটটো পিন্ধিব লাগে। থেংক ইউ। বঢ়িয়া। অ'কে, চ' এতিয়া মেইন কথা আমি কি শিকিলোঁ, আমি নিজৰ ভুলবিলাক কেনেকৈ শুধৰাব পাৰিম। ভুল হৈছে লিখক, ক'ত ভুল হৈছে। যদি আপুনি প্ৰফিটো পাইছে সেইটোও লিখক, কি ভাল কাম কৰাৰ কাৰণে প্ৰফিট পাইছে। নেক্সট, ফমো ট্ৰেড হৈ গৈছিলে তেখেতৰ, মানে কিজানি পইচা গুচি যাবগৈ, সোমাই দিওঁ, হয় নহয়, তেনেকুৱা হৈছিলে। ফমো ট্ৰেড বুলি কয়, ফিয়াৰ অফ মিছিং আউট, হয় বিগিনাৰৰ, কোনো কথা নহয়। বাট সেইটো পইচা আপুনি মাৰ্কেটক দি শিকিলে, হয়নে নহয়, কাৰেক্ট। এইফালে ক'পা আহিছা, নামটো সদায় পাইছোঁ। নমস্কাৰ, মোৰ নাম কেশৱ শইকীয়া। ট্ৰেডিং কেনেকুৱা চলিছে, প্ৰফিট লছ কোৱা। এতিয়া বৰ্তমান মই প্ৰফিটতে আছোঁ। অ'কে, প্ৰথম মানে ৰুল ব্ৰেক কৰিছিলোঁ, সেইটো কাৰণে লছ হৈছিলে। মই ভাবোঁ এতিয়া ইয়াতো ৰুল আছে আপোনাৰ, যেনেকৈ দেশখন চলাব সংবিধান এখন প্ৰয়োজন, এই ট্ৰেডিঙতো সংবিধান এখন প্ৰয়োজন নিজৰ। আৰু সেই সংবিধানখন আমাৰ গল্ডেন ৰুল। গ'ল্ডেন, আৰু সেইখন যদি ব্ৰেক নকৰে আপুনি লছত নাযায়। আৰু মই ভাবিছিলোঁ মাৰ্কেটখন স্পেকুলেশ্যন নহয়, প্ৰতিটো বস্তু ডট টু ডট কেলকুলেশ্যন আছে আৰু পইণ্ট টু পইণ্ট কেলকুলেট কৰিব পৰা যায়। তুমি কিমান লছ খাইছিলা? মই মানে 12,000 মান লছ খাইছিলোঁ। এতিয়া এইখিনি আহিলে নে? ঘূৰি আহিছে বৰ্তমান। বঢ়িয়া বঢ়িয়া, ঠিকে আছে। চ' এইফালে ক'পা আহিছা, কেনেকুৱা চলিছে ট্ৰেডিং? ঢকুৱাখানাৰ পৰা বাসুদেৱ থানৰ পৰা আহিছোঁ। অ'কে, বৰ্তমান এতিয়া 3,000 মান লছত আছে। 3,000 লছ। গল্ডেন ৰুলখিনি নোপোৱাৰ কাৰণে সেইখিনি লছ আছিলে। 7,000 লছ হৈছিলে, এতিয়া কমি আহিছে। লছটো কমি আহিছে। ভুলটো ক'ত হৈছিলে? গল্ডেনৰ নমুনা। গল্ডেন ৰুলখিনি নমনাৰ কাৰণে হৈছিলে। আচ্ছা আচ্ছা, একো নাই, হৈ যাব। এইফালে ৰাজদীপ, बोलो कहाँ से आए हो, बोलो। सिलचर से हैं हम। सिलचर पर आई से टिकट, ठीक है सर। ओके, बोलो कैसा लगा ये 3 महीने का क्लास करके? अच्छा लगा। अच्छा लगा, सब कुछ समझ में आया कि नहीं? हाँ, समझ में आया। তেখেত মানে অলপ মিডিয়ামৰ প্ৰব্লেম হয়, ষ্টিল আমি বেষ্ট ট্ৰাই কৰিলো। আৰু आज जो सिखाया वो समझ में आया कि नहीं? समझ में आया ना, उसमें काम करो, अच्छे से होगा, ठीक है। ओके, এতিয়া এই তেখেতলোক আমাৰ পিজিৰে আছিলে। মানে ক'পা আহিছে? মই বাক্সাৰ পৰা আহিছোঁ, পংকজ বড়ো। ওকে, কোৱা কেনেকুৱা হ'ল ট্ৰেডিং? ট্ৰেডিং এতিয়া মই বৰ্তমান লছত আছোঁ। কিমান লছ? 20,000 লছত আছে। 20 ইমান কেনেকৈ গ'লগৈ? ৰুল মানা নাই, ৰুল মৰা নাই, ডাইৰেক্ট মানে পইচা লগাও আৰু ফৰ্মৰ এণ্ট্ৰি মাৰিছোঁ কেতিয়াবা। ফমো এন্ট্ৰি হৈছে। এতিয়া চোৱা, বিগিনিঙত কথা নুশুনি লছ হয়। এতিয়া বস্তুটো বুজি পাইছা নাই, কেনেকে এন্ট্ৰিটো ল'ব লাগে? পাইছোঁ। বুজি পাইছা? কনফিডেন্স আছে, উলিয়াই লওঁ। ওলাই ল'ম। বঢ়িয়া, সেইটো লাগে, বুজিলে? এইফালে নমস্কাৰ, গুৱাহাটীৰ পৰা আহিছোঁ। ওকে, প্ৰথমতে 2,000 টকা লছ খালোঁ, কিন্তু ভুল কৰিছোঁ অপশ্যন চেঞ্জখন চাই পেলাই আৰু ফমো এণ্ট্ৰি। এতিয়া লাহে লাহে ভাবিছোঁ জাৰ্ণিটো ষ্টাৰ্ট হৈছে। সেইটোৱে আহি যাব, 2,000 টকা একোৱেই নহয়। ঠিক আছে, এইফালে নমস্কাৰ, মই চমন ফোন। মই ডিব্ৰুগড় 7ৰ পৰা আহিছোঁ। ওকে, ট্ৰেডিং কেনেকুৱা চলিছে? ট্ৰেডিং ভালেই চলিছে। ভাল চলিছে? ভাল লাগিলে ক্লাছকেইটা কৰি। এইকেইদিন 3 মাহ ট্ৰেডিং কৰিছিলা? আজি ট্ৰেডিং কৰা নাই, আজি খোৱা নাই কালি ট্ৰেডিং। কৰিলা? কালি কৰা নাই, নাই কৰা, লাষ্ট কেতিয়া কৰিছিলা? লাষ্ট উইকত কৰিছিলোঁ। লাষ্ট উইকত কেনেকুৱা প্ৰফিট লছ? প্ৰফিট লছৰ মাজতে কিমান পাইছিলা? 370 70। এটা লট লৈ কৰিছে? এটা লট লৈ কৰিছোঁ। ওকে, এইফালে কোৱা। মোৰ নাম পল কোঁৱৰ। ক'পা আহিছা? মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা। ট্ৰেডিং কেনেকুৱা চলিছে? ট্ৰেডিং ঠিকেই, মোৰ সেই আৰম্ভণিত লছ গ'ল 20K মান। এতিয়া আহিছে নাই? ৰিকভাৰী কৰি আছোঁ। আহিছে, বঢ়িয়া। মানে বস্তুবিলাক যিমান শিকি গৈ থকা হয় গম পোৱা যায়, হয়নে নহয়, ভুলটো ক'ত হয়। ফৰ্মৰ ট্ৰেড কৰিলোঁ ষ্টাৰ্টিঙত বহুত। এতিয়া মানে ৰিভেঞ্জ ট্ৰেডিংটো পুৰা চলিছিলে, হয় নাই? ৰিভেঞ্জ চিষ্টেমত যোৱা হৈছিলে বহুত। এতিয়া আজি চিষ্টেমটো বুজি পালা নাই, কেনেকে দিনটোত চাই চিতি এটা ট্ৰেড কৰিব লাগে, সেই বস্তুটো বহুত ট্ৰেড লৈ লোৱা হৈছিলে আগতে। আমাৰ তেতিয়া হেৰিয়ে বহুত কাট খাই গৈছিলে, মানে ব্ৰকেজটো আমাৰ বহুত কাট খাই গৈছিলে। মাৰ্কেট ব্ৰকেজে আমাৰ 20K মান যাবগৈ, মানে ইমানে ট্ৰেড লৈছিলে। এতিয়া লাহে লাহে ৰিকভাৰী কৰিছোঁ আৰু বহুত কম ট্ৰেডত প্ৰফিটবোৰ উলিয়াইছোঁ। বঢ়িয়া, মানে ডিচিপ্লিনত ট্ৰেড কৰিব লাগে, হয়নে নহয়, চাই চিতি। ঠিক আছে, বঢ়িয়া। এইফালে মই খোৱাঙৰ পৰা আহিছোঁ, নাম পল্লৱ বাইলম। ওকে, কেনেকুৱা চলিছে ট্ৰেডিং? ট্ৰেডিং প্ৰফিট লছ মাজতে। কিমান চলিছে প্ৰফিট? প্ৰথম 10,000 মান লছ হৈছিলে, অভাৰ ট্ৰেডিং কৰিছিলোঁ। এতিয়া আহিছে লাহে। এতিয়া কিমান আহিছে? 3, 4, 5 হাজাৰ আহিছে মানে? সিমানখিনি আহিছে। বঢ়িয়া। ভুল ক'ত কৰিছিলে এইটো? অভাৰ ট্ৰেডিং কৰিছিলোঁ। অভাৰ ট্ৰেডিং কৰিছিলে, বেছি ট্ৰেড লৈছিলে। দিনটোত আপোনাৰ কেতিয়াবা 6-7টা হৈ যায়। 6-7টা। এতিয়া গম পোৱা কেইটা ট্ৰেড ওলাই? হয়, দুটা বা এটাই?
জেগাত ল'ব লাগে হৈ গ'ল মৰ্ণিং টাইমতে মৰ্ণিং টাইমতে মোমেণ্টাম খাই দিম ঠিক আছে থেংক ইউ এইফালে মোৰ নাম জয়দীপ সোণোৱাল মই ডিব্ৰুগড় হয় কেনেকুৱা চলিছে ট্ৰেডিং এতিয়া প্ৰথমতে লছ আছিলে 3000 চামথিং এতিয়া ৰিকভাৰ হয় ৰিকভাৰ হৈছে বঢ়িয়া আজি বুজি পালে ন এইটো ষ্ট্ৰেটেজি আল্টিমেট কাম বুজি পালে আৰু মানে বিগিনিঙত সেইটো থাকেই প্ৰমোটেড হৈ গৈছিলে এইফালে নমস্কাৰ মই বিক্ৰমজিৎ কোঁৱৰ অ'কে মই ডিব্ৰুগড়ৰে হৈছোঁ লছ কৰিও অলপ শিকিছোঁ এতিয়া বৰ্তমান হয় হয় লছে শিকাইছে অলপ হয় শিকাইছোঁ পাৰিম নিশ্চয় মানে চাওক এতিয়া বহুতক মই ষ্টুডেণ্টক কওঁ ষ্টপ লছ লগাই কাম কৰিব কিন্তু নলগায় যোনদিনাখন ডাঙৰ লছটো খাই ন সেইদিনাখন গম পাই যায় যে ষ্টপ লছ লগাব লাগে ঠিক আছে এইফালে নমস্কাৰ মই দীপনয়ন দত্ত মই চাবৰ পৰা আহিছোঁ ট্ৰেডিং কেনেকুৱা চলিছে ভাল চলিছে ভাল চলিছে প্ৰথমতে লছত আছোঁ এতিয়া ৰিকভাৰী কৰিছোঁ এতিয়া ৰিকভাৰী কিমান আহিছে ৰিকভাৰী এতিয়া ৰিকভাৰী ছাৰ 5600 প্ৰফিটত আছোঁ অ'কে অ'কে ঠিক আছে 5-6,000 প্ৰফিট বঢ়িয়া বাকী ভুল ক'ত হৈছিলে ভুল ছাৰ অভাৰ ট্ৰেডিং কৰিছোঁ অভাৰ ট্ৰেডিং এতিয়া বুজি পালে না এটা দুটা ট্ৰেড মাৰিম হৈ গ'ল বুজি অভাৰ পালে ট্ৰেডিঙৰ কাৰণে মোৰ লোকচান হৈছে বঢ়িয়া ঠিক আছে অ'কে থেংক ইউ এইফালে মোৰ নাম প্ৰিন্স কোঁৱৰ মই ডিব্ৰুগড়ৰে মোৰ এতিয়া সদ্যহতে লছত আছোঁ কিমান এতিয়া প্ৰায় 10,000 মান লছত আছে ঠিক আছে একো নাই এতিয়া ৰিকভাৰীৰ কাৰণে ট্ৰাই কৰি আছোঁ অ'কে অহা সময়ত ৰিকভাৰী হৈ যাব বুলি আশা মানে বস্তুটো বুজি পাইছে ন পাইছোঁ আৰামছে মানে যদি আপুনি ভালকে কৰে দুদিনতে ওলাই যাব হয় হয় নে নহয় ঠিকে আছে বঢ়িয়া এইফালে নমস্কাৰ মোৰ নাম জিৎ দুৱাৰা প্ৰথমতে অলপ লছ হৈছিলে তাৰমানে ৰুলবোৰ নামানিছিলোঁ তো এতিয়া ৰুলটো মানিছে এতিয়া কিমান আহিছে ৰিকভাৰী কিমান আহিছে এইকেইদিনত কিমান আহিলে 3,000 ওপৰত 3,000 ওপৰত আহিলে আজি ট্ৰেড লৈছিলে নাই লোৱা কালি ল'লে কালি পালে নাই কালি কিমান পালে কালি প্ৰায় 1800 আছে বঢ়িয়া মজা ভালকে কৰক এতিয়া আপোনাৰ ডিচিপ্লিন আৰু ভাল হ'ব ট্ৰেডিং ষ্টাইল আৰু ভাল হ'ব এইকেইটা শিকিলে নহয় এইকেইটা নোৱাৰিলে আকৌ এবাৰ মোক ক'ব ঠিক আছে আৰু ওচৰতে থাকে আহি যাব টেনশ্যন নাই ঠিক আছে হা আগৰ এইফালে মই নলবাৰীৰ পৰা আহিছোঁ নলবাৰী হয় ইয়াত থাকেহে আপুনি চাকৰি ইয়াত অ'কে কওক কেনেকুৱা চলিছে নাম হিতেশ বৰ্মন হয় মই লছ কৰিলোঁ প্ৰথম প্ৰায় 12,000 মান লছ হৈ আছে এতিয়াও অ'কে অ'কে এতিয়া আপুনি যিখিনি দিলে সেইটোৰ পৰাই ৰিকভাৰী কৰাৰ চেষ্টা কৰিম গ'ল্ডেলটো মানি চলিম ভুলটো ভুলটো একচুৱেলি য'তে ত'তে সোমাই পাওঁ য'তে ত'তে সোমাই পাওঁ লং কেণ্ডেল এডাল ৰেড দেখিলে ৰেড তলফালে ধৰি দিওঁ তাৰপিছতে আপোনাৰ গ্ৰীণ ওলাই যায় উল্টা মাৰি দিয়ে সেইটো প্ৰব্লেম হৈ আছিলে এতিয়া আপোনাৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ যিখিনি বনাব লাগে বা আপুনি যিখিনি আপোনাৰ ফিপ এইখিনি যিখিনি আপোনাৰ এইখিনি দিলে মোটামুটি বঢ়িয়া আজি বুজি পালে ন আমাক দিনটোত মাৰ্কেটত সঠিককৈ 2-3টা এণ্ট্ৰি থাকে পইচা বনাবলৈ সেইকেইটাৰ এণ্ট্ৰি লওক হৈ গ'ল ক্লিয়াৰ অ'কে এইফালে কোৱা নমস্কাৰ মোৰ নাম পাৰ্থহাৰ্দি বৰুৱা আৰু মই ধেমাজিৰ হয় বৰ্তমান মই কষ্ট টু কষ্ট হৈ আছে না প্ৰফিট না লছ আৰু মোৰ ভুলটো হৈছে কি 10টামান ষ্ট্ৰেটেজি একেলগে লগাই দিওঁ খিচিৰি হৈ যায় তো এতিয়া বেছিক চিম্পল কৰি বস্তুটো চিম্পল কৰিব বিচাৰিছোঁ আজি বুজি পালা ন ডাইৰেক্ট চিম্পল ৰাতিপুৱা এটাই ট্ৰেড চিম্পল হৈ গ'ল আৰু নালাগে অলপ আগত ৰেলি খাবলৈ ষ্টাৰ্ট কৰিম এতিয়া নালাগে ঠিক আছে অ'কে মোৰ নাম ষ্টিফেন মাছি হয় মই বৰ্তমান লষ্টত আছোঁ 3,000 মান লষ্টত আছোঁ মই বৰ্তমান সময় নাপাওঁ মানে ট্ৰেডিং কৰিবলৈ ডেলিভাৰী জব কৰা কাৰণে অলপ সময় হোৱা হ'লে বেটাৰ ট্ৰাই হ'ব মোৰ অলপ ইম্প্ৰুভ হ'ব আজি বুজি পালে আজি বুজি পাইছোঁ আজি বস্তুটোকে ইউজ কৰিবচোন আপুনি এটলিষ্ট মানে ধৰক 10:30 11 দিব পাৰে ন এই ৰাতি সেইটো ভাত খোৱা সময়ত কেতিয়াবা তেনেকৈ সময়তে কৰোঁ আৰু নহ'লে দিনটোলৈ ওলাই যাওঁ আৰু একেবাৰে ৰাতি সোমোৱা হয় ট্ৰাই কৰক কিবা হেল্প লাগিলে ক'ব ঠিক আছে ট্ৰেডিং মোৰ বৰ্তমান লছে চলি আছে ৰুল নমনাৰ কাৰণে অভাৰ ট্ৰেডিং কৰাৰ কাৰণে লট বাঢ়ি গ'ল মানি মেনেজমেণ্ট বস্তুটো এনেকুৱা হয় এতিয়া আমাৰ বহুত ষ্টুডেণ্টৰ এইটো প্ৰব্লেম হয় বিশেষকৈ আমাৰ অনলাইন ষ্টুডেণ্টে এইটো বস্তুত ভুল কৰে মই কওঁ এতিয়া বিগিনাৰ হিচাপে লছ হোৱাটো হ'ব ঠিক আছে এটা লটত কাম কৰা মানুহ এটলিষ্ট 3-4 হাজাৰ 5,000লৈকে লছ হ'ব বাট যাৰ বেছি লছ হৈ যায় কাৰণ এটাই লটটো বাঢ়ি গ'ল এতিয়া এজন মানুহে 1 লাখ লছ কৰিও সিমানটোৱে শিকিব
যোনে 5,000 লছ কৰি যোনটো শিকিলে, ঠিক আছে, সেই লটটো নাম্বাৰ তাত বাচি যায় মানুহ। ক্লিয়াৰ? এইফালে কথা পাতো, এইফালে আমাৰ অনলাইনৰ ষ্টুডেণ্ট। নমস্কাৰ ছাৰ, মই চিৰাং ডিষ্ট্ৰিক্টৰ চিৰাং ডিষ্ট্ৰিক্ট, কিশোৰ বসুমতাৰী। অ'কে, কেনেকুৱা চলিছে ট্ৰেডিং? বৰ্তমান মই লছতে আছোঁ। লছত মানে এতিয়া বস্তুটো বুজি পাইছা নে কেলে লছ বিলাক হৈছিলে? বুজি পাইছে কি ভুল কৰিছিলে লছৰ কাৰণে? অভাৰ ট্ৰেডিং অভাৰ ট্ৰেডিং। কিন্তু কেইটা ট্ৰেড মাৰে? দিনতে একবাৰ মানে 7 বাৰ 8 বাৰ মাৰা ট্ৰেড 7 বাৰ 8 বাৰ 14টা অৰ্ডাৰ প্লেচ হৈ যায়, বহুত গুচি যায়। বুজি পাইছে ন? দিনটোত এটাই ভেলিড ট্ৰেড ল'ব, হৈ গ'ল আৰু নালাগে। ঠিক আছে, ক'পা আহিছে? তেজপুৰ ঠেলামৰা পৰা। তেজপুৰৰ পৰা আহিছে। এফালে ক্লিক কৰা প্লিজ। ক'ৰ পৰা আহিছে? তেজপুৰ ঠেলামৰা। অ'কে অ'কে, ঠিক আছে। ট্ৰেডিং কেনেকুৱা চলিছে? ট্ৰেডিং ফাৰ্ষ্ট অলপ লছ হৈছিল, তাৰপিছত আৰু আহিল, আৰু আজি 3 দিনমান আগত আৰু লছত পাইছোঁ আৰু। আচ্ছা আচ্ছা, বেছি নাই, বেছি নাই। কিমান? 3,000 3,500 মান লছত আছে। হে একো নাই, এইটো আপুনি মাৰ্কেটত দি শিকিলে হয় নাই? এতিয়া এইখিনি বুজি পালে ন? বুজি পাইছোঁ। এতিয়া যিটো আজি চালোঁ মানে আৰু আহিব আৰু কনফিডেন্সটো পাইছে? অ'কে, বঢ়িয়া। এইফালে নামটো জনাব, ক'ৰ পৰা আহিছে? মোৰ নাম জনক বসুমতাৰী, মই বাক্সাৰ পৰা আহিছোঁ। মই আচল ৰিয়েল মানি ট্ৰেডটো কৰা নাই এতিয়ালৈকে, পেপাৰ মানি কৰি আছোঁ। এতিয়াহে মানে অলপ পেটাৰ্ণবিলাক ধৰিব পাৰিছোঁ আৰু আগতে একদম পৰা নাছিলোঁ। অ'কে, এতিয়া এইটো বুজি পালে, এইটো ব্যৱহাৰ কৰিব। ঠিক আছে, এইফালে ক'ৰ পৰা আহিছে? মোৰ নাম জংচাৰ বসুমতাৰী, ওদালগুৰি ডিষ্ট্ৰিক্ট খৈৰাবাৰী। বৰ্তমান মোৰ লছতে আছে। এতিয়া লছ হোৱাৰ পিছত মই পেপাৰ ট্ৰেড কৰি আছোঁ। এতিয়া পেপাৰ ট্ৰেডত বৰ্তমান প্ৰফিটে আছে আৰু এতিয়া বৰ্তমান পেপাৰত বঢ়িয়া কিবা হৈ আছে, প্ৰফিটত আহি আছে। আৰু এতিয়া যিখিনি আপুনি শিকাইছে, এতিয়া আজি বেছিকৈ অলপ ভাল লাগিল। ঠিক আছে, থেংক ইউ। এইফালে কেনেকুৱা চলি আছে? ঠিকে আছে। ঠিকে চলি আছে। লছ প্ৰফিট কেনেকুৱা চলি আছে? লছ আছে 1400 লছ আছে। 1400 লছ। ঠিক আছে, 1400 লছ একোৱে নহয়। বাকী লছ কেলে কৰিছিলে? লছ হয় প্ৰমোট ট্ৰেডিঙৰ কাৰণে ভয় সোমাই দিয়ে য'ত মানে। একো নাই একো নাই, আহি যাব। ঠিক আছে, এইফালে আপোনাৰ নাম, ঘৰ? মোৰ নাম দীপাংকৰ বস, মই লিডুৰ পৰা আহিছোঁ। লিডুৰ পৰা অহা যোৱা কৰে নেকি? নহয়, ইয়াত থাকি লৈছোঁ। থাকি লৈছে। অ'কে, ট্ৰেডিং কেনেকুৱা চলিছে? ভালে। অভাৰঅল মই প্ৰফিটত আছিলোঁ, লাষ্ট কেইদিনমানত অলপ লছ, মানে 1,000 মান লছত আছোঁ এতিয়া। 1,000 একো লছ নাই। কিমান প্ৰফিট গৈছিলে মেক্সিমাম? 6,000 মান গৈছে। 6,000 প্ৰফিট গৈছিলে। অ'কে, বঢ়িয়া, ভেৰি গুড। প্ৰফিট কেনেকৈ মেইনটেইন কৰিছিলে? দিনটোত কেইটা ট্ৰেড লয়? এটাই ট্ৰেড লয়। বুজি পালে ন চবে? প্ৰফিটত গৈছিলে 6,000, কেনেকৈ এটাই ট্ৰেড লয়। ঠিক আছে, বঢ়িয়া, এটাই লয়। একো নাই, বঢ়িয়া, আহি যাব, টেনশ্যন নাই। ঠিক আছে, এইফালে কওক। মোৰ মদন বৰুৱা নাম, মই ৰূপাইৰ পৰা আহিছোঁ। অ'কে, কেনেকুৱা চলিছে ট্ৰেডিং? ট্ৰেডিংটো লছ হৈ আছে হোৱাটো এতিয়া। ভুলবিলাক গম পাইছে নাই? গম পাইছোঁ। মই আগত মানে একো জনা নাছিলোঁ, তেনেকৈ মই কৰিছিলোঁ। তাৰপিছত এতিয়া এনেই অকণমান ইউটিউবত চাই মেলি তেনেকৈ কৰিছিলোঁ। তাৰপিছত এতিয়া অকণমান লছ হৈ আছে, কিন্তু লছটো এতিয়া কমাব পাৰিছোঁ আৰু। পালোঁ। নমস্কাৰ, পংকজ বৰাগোহাঁই মোৰ নাম, নামৰ পৰা আহিছোঁ। প্ৰথমতে লছ হৈছিলে, অভাৰ ট্ৰেডিং কৰিছিলোঁ, 6,000 মান লছ হৈছিলে। এতিয়া অভাৰঅল প্ৰফিটতে আছে। ডেইলি 3,000 মান আহিছে। ডেইলি এটা বা দুটা ট্ৰেড কৰোঁ, সদায় নকৰোঁ। মাৰ্কেটখন চাই লওঁ ভালকৈ, চাই লওঁ মাৰ্কেটখন ভালকৈ চাই লওঁ। মাৰ্কেটখন যদি ঠিকে থাকে, মোৰ মতে যদি ঠিকে, আপোনাৰ লেভেল মতে যদি মিলে, তেতিয়াহে মই কৰোঁ, নহ'লে নকৰোঁ। ঠিক আছে, থেংক ইউ। নমস্কাৰ ছাৰ, মোৰ নাম ৰবি দৰ্জী আৰু মই ধেমাজিৰ পৰা। ট্ৰেডিং ছাৰ একদিন লছ, একদিন প্ৰফিটতে আছোঁ। এনেকৈ কেলে হৈছে মানে ছাৰ ৰং এণ্ট্ৰি লওঁ কেতিয়াবাই, আৰু সময় ট্ৰেডিংটো কৰি দিওঁ, মানে সেইটো কাৰণে লছত হৈছে। আৰু বেক টেষ্ট কৰা নাই, সেইটো কৈ দিয়া আকৌ। বেক টেষ্টটো মেইন, আৰু বেক টেষ্ট মেইন মানে বেক টেষ্ট কৰা সময়ত ঘৰ কৰিছিলে। ঠিক আছে, বেক টেষ্ট কৰিব লাগিব, আহি যাব, কৰিব লাগিব। এইখিনি বস্তু বুজি পালা ন, চব বস্তু? ঠিক আছে, এইখিনি ওপৰত কাম কৰা হৈ যাব, আৰু মই আছোঁ, টেনশ্যন ল'ব নালাগে। ঠিক আছে, এইফালে নমস্কাৰ, মই মৰাণৰ পৰা আহিছোঁ। মোৰ নাম গুটপ্ৰীত ৰামপুল। বৰ্তমান এনেই মই লছতে আছোঁ বাৰু,
কিন্তু এইটো ক্লাছ কৰি মই বহুতখিনি শিকিছোঁ। এতিয়া মোৰ কনফিডেঞ্চ আহিছে আৰু বিশেষকৈ আজিৰ যিটো ক্লাছ কৰিলোঁ সেইটো ক্লাছৰ পৰা মই বহুতখিনি শিকিবলৈ পাইছোঁ আৰু মই বিশ্বাস কৰিছোঁ যে ইউটিউবে আমাক এইখিনি শিকাব নোৱাৰে ছাৰ। যিমানখিনি ছাৰ আমি আপোনাৰ পৰা পাইছোঁ ইউটিউবে কেতিয়াও এইখিনি দিব নোৱাৰে আৰু মই যি পালোঁ এইটো ক্লাছৰ পৰা মোক এনেকুৱা লাগিছে যে ইউটিউবে আমাক মিছলিড কৰি আছে আৰু আমি উই শুড নট ফ'ল' ইউটিউব। আমি ইউটিউবক ফ'ল' নকৰি যদি আপুনি দিয়া গাইডলাইনবিলাক ফ'ল' কৰি ষ্ট্ৰেটেজিবিলাক ফ'ল' কৰোঁ নিশ্চয় আমি ছাকচেছ হ'ব পাৰিম। মোৰ নাম জেটলি হাজৰিকা, মই ডিব্ৰুগড়ৰ হয়। কি কৰি আছা? মই ডিগ্ৰী কৰি আছোঁ। ডিগ্ৰী কৰি আছা, ওকে। কোৱা কেনেকুৱা চলিছে ট্ৰেডিং? ট্ৰেডিংটো এতিয়া লছতে আছোঁ বাৰু। কিমান লছ? মোৰ 8,000 মান লছ। 8,000 প্ৰফিট কৰিছিলা? প্ৰফিট কৰিছিলোঁ কিন্তু তাৰপিছত লোভটো বেছি কেলে হ'ল এতিয়া? ফমো ট্ৰেড হ'ল আৰু হেৰি ডিচিপ্লিন বেয়া হ'ল, অভাৰ ট্ৰেড হৈ গ'ল। অভাৰটেড হৈ গ'ল। আজি বুজি পালা ন? দিনটোত এটা বা দুটা জেগাত ল'বা হৈ গ'ল। কাম খতম। আহি যাব, দুইশত আহি যাব। ঠিক আছে? এইফালে কোৱা কেনেকুৱা? ভালেই দিয়ক ছাৰ। ভালে। এতিয়া ট্ৰেড কেনেকুৱা চলিছে? প্ৰফিট লছ? প্ৰফিটটো এতিয়া টোটেল লছত আছোঁ 5K। কিন্তু এই মাহটো ভালকৈ কৰা হোৱা নাই, মই জাষ্ট এনালাইজ কৰি আছোঁ আৰু ৰিজাল্টৰ মতে শিকা মতে ওলাইছে। দিছে মানে দিব দিছে, টাৰ্গেট ধুনীয়াকৈ দিছে। জেগাই জেগা টাৰ্গেট দিছে? এই মাহটো ভালকৈ ৰিজাল্ট পাইছোঁ। বঢ়িয়া। বাছ আৰু পইচা এতিয়া লগা হোৱা নাই। বেক টেষ্ট কৰিলো গম পালাই ন এই মাহটো কেলে ভাল কাম কৰিছে? ঠিক আছে, বঢ়িয়া। থেংক ইউ। এইফালে কওক কেনেকুৱা? মই শিৱসাগৰৰ পৰা পংকজ বৰুৱা মোৰ নাম। এতিয়া মোটামুটি ঠিকে চলি আছে। মাজতে খালি লেটাকে লছ খালোঁ, এতিয়া মানে ৰিকভাৰী হৈছে আৰু। লছটো কেলে খাইছিলে এইটো কৈ দিয়ক। সেইটো নকওঁ। অভাৰট্ৰেড মানে? অভাৰট্ৰেড নহয়। কি? জানেই আপুনি। অ'কে, ইয়াত এটা ইণ্টাৰেষ্টিং কাহিনী আছে, ঠিক আছে? লছ খোৱা মানে কি হয়, এইটো মানে আমি 2 বছৰৰ পৰা ৰিজাল্টটো পাইছোঁ। বেক টেষ্টৰ ৰিজাল্ট এইটো। মোৰ মায়ে যদি কাৰোবাক ল'ৰাটো বহুত ভাল বুলি কৈ দিয়ে বা ছোৱালীজনী বহুত ভাল বুলি যদি কৈ দিয়ে, এয়া মোৰ মা দেই, এয়া কিন্তু আমাৰ ফিনলেবৰ MD হয়, যদি কৈ দিয়ে পিছদিনাখনে বেয়া ওলাই যায়। বহুত ধুনীয়াকৈ ট্ৰেডিং কৰি আছিলে তেখেতে, কৈ দিলে ন ভাল ল'ৰা, ভাল ট্ৰেডিং কৰিছে, সেইদিনাখনৰ পৰা লছটো আৰম্ভ হৈ গ'ল। তাৰপিছত মই কি কৰিলোঁ, এদিন মই মাক লৈ গ'লোঁ, ক'লোঁ এই ল'ৰাটো বেয়া বুলি কোৱা, সি পৰা নাই, সি লছ কৰিছে। সেইদিনাখনৰ পৰা আকৌ ঘূৰি আহিছে নাই কৰি, সেইদিনাখনৰ পৰা ঘূৰি আহিছে। ঠিক আছে, এইটো মানে আমি এতিয়া বিশ্বাস কৰোঁ আৰু। ঠিক আছে, এইফালে কেনেকুৱা চলিছে? অ'কে, নামটো? ৰুহুল আমিন। অ'কে, কেনেকুৱা চলিছে? আৰম্ভণিতে মই ভালে প্ৰফিট কৰিছোঁ। তাৰপিছত প্ৰফিট কৰা সময় আৰু য'তে ট্ৰেড লওঁ তাতে প্ৰফিট হয়। তাৰপিছত আৰু অভাৰ ট্ৰেড কৰোঁতে বহুত লছ হৈ গ'ল। লছ 90,000 চামথিং লছ আৰু তাৰপিছত এতিয়া মানে আৰু প্ৰফিট 50% আহিছোঁ। আপুনি যিটো গল্ডেন ৰুল দিছে সেইটো মানি চলোঁ, আহি আৰু লছ নহয় আৰু অভাৰ ট্ৰেড কৰিলে লছ হৈ যায়। অভাৰট্ৰেড কৰিলে লছ হৈ যায়। আৰু এইটো মজা আজি ই পইচা দিব হয় নাই? মানে 50 অভাৰ মানে ফাৰ্ষ্টত মোক পইচা দিয়ে আৰু তাৰপিছত অভাৰ ট্ৰেড যেতিয়া আৰু কৰোঁ লোভ লাগি যায়, তেতিয়া অভাৰ ট্ৰেড কৰোঁতে আৰু এইটোৱে মানে আৰু অভাৰ ট্ৰেড লছ আৰু গুচি যায়, ডাবল লছ হৈ যায়। ডাবল লছ এতিয়া সেইটো কণ্ট্ৰল কৰিব লাগিব। এইটো কণ্ট্ৰল কৰি আপুনি গল্ডেন ৰুল দিছে সেইটো যদি আপুনি মানি চলো, আমি আশা কৰিছোঁ লছ নহ'ব। আৰু আপুনি যিটো গল্ডেন ৰুল সেইটো ব্ৰেক কৰিলেই, বেলেগ নকৰোঁ, মই আশা কৰিছোঁ ব্ৰেক নকৰোঁ। অ'কে, বঢ়িয়া, থেংক ইউ। অ'কে, এইফালে আমাৰ নাচনী বাইদেউ। নমস্কাৰ দেই, মোৰ নাম অংকিতা শইকীয়া। মোৰ গোলাঘাটত ঘৰ হয়, খালি ক্লাছৰ মাজতে মানে মই বিয়া হ'লোঁ তিনিচুকীয়াত, কিন্তু থাকোঁ মই শিৱসাগৰ ডিমৌত। প্ৰথমতে মই লছ খাইছিলোঁ, মানে এনেকুৱা হয় ৰেড কেণ্ডেল ওলালে মই ভাবোঁ মানে তলত যাব, মই যি টি লৈ লওঁ, মানে য'তে ত'তে লৈ লওঁ। তাৰপিছতে সেনেকুৱা হ'ল, তাৰপিছত লাহে লাহে বুজি পালোঁ আৰু এতিয়া পাৰিছোঁ আৰু লাহে লাহে। প্ৰথমতে লছ হৈছিলে, এতিয়া প্ৰফিট হৈছে। প্ৰফিট হ'ল আজি 500। মানে বাছত আহি থাকোঁতে কৰিছিলোঁ, কালি নাই লোৱা, কালি চাইড উইচ হৈ আছিলে যে সেইটো কাৰণে নল'লোঁ। তাৰ আগদিনাখন লোৱা নাছিলোঁ, মই ফুৰিব গৈছিলোঁ। মানে বস্তুটো এনেকুৱা, যেতিয়া ষ্ট্ৰেটেজি কাম কৰে তেতিয়া আমি ল'ব লাগে। ক্লিয়াৰ? সেইটোৱে ডিসিপ্লিন মেইনটেইন কৰা হৈ যাব। মেইনটেইন কৰিলে হৈ যাব। ঠিক আছে, থ্যাংক ইউ। এহলে নমস্কাৰ, মোৰ নাম ঝৰ্ণা বৰুৱা, মই টেঙাখাটৰ। মানে এই ছোৱালীজনী আজিহে মাতটো মই শুনিছোঁ ভালকে। বহুত কম কথা কয়, ঠিক আছে? ৰেগুলাৰ কেনেকুৱা চলিছে? ছাৰ এতিয়া বৰ্তমান এইকেইদিন লছতে আছে বাৰু, খালি ফাৰ্ষ্ট মোৰ অলপ ভয় লাগিছিলে, কনফিডেন্ট লেভেলটো অলপ ল' আছিলে। এণ্ট্ৰি ক'ত ল'ব লাগে মই সেইটো খালি পৰা নাছিলোঁ। এইকেইদিন আপোনাৰ ডেইলি ভিডিঅ' চাই মেলি অলপ গম পাইছোঁ আৰু এণ্ট্ৰিটো ল'ব পাৰিছোঁ। আৰু আজি ক্লিয়াৰ হৈ গ'ল নাই? আজি টাৰ্গেটটো খাবলৈ বুজি পালা ন? ঠিক আছে, সেইটো ওপৰত কাম কৰা
কেনেকুৱা চলিছে আপোনাৰ? ছাৰ নমস্কাৰ, মোৰ নাম সাগৰিকা দাস, মই ইয়াৰে ডিব্ৰুগড় মিলননগৰ। মোৰ লছ প্ৰফিট মাজতে আৰু কিছুমান নিজৰ ভুলৰ কাৰণে লাভ হৈছে আৰু মানে মই অভাৰ ট্ৰেড কৰিলোঁ, তো সেইখিনি এতিয়া মই কেইদিনমান গেপ দিছোঁ, মানে লাহেকৈ ষ্টাৰ্ট কৰিম। আপোনাৰ ভিডিঅ'খিনি যিমান পাৰোঁ চাম, চাই কিনে লাহেকৈ ষ্টাৰ্ট কৰিম ট্ৰেড কৰিবলৈ। মই ডিব্ৰুগড়ৰে হয়। মই প্ৰফিট লছৰ মাজতে আছোঁ। হয়, মোৰ মানে এণ্ট্ৰিটো আচলতে ভুল হৈ আছিলে, এণ্ট্ৰি পইণ্ট হয়, এণ্ট্ৰি পইণ্টটো এনেকৈ। এইফালে নমস্কাৰ, মই ডিব্ৰুগড়ৰে হয়। মোৰ এতিয়া বৰ্তমান 2000 মান লছ হৈ আছে। 2000 একো নহয়, মাৰ্কেট দি কি যায় হয় নাই? প্ৰফিটৰ পৰা লছ হৈছে, কেতিয়াবা প্ৰফিট প্ৰাইচ কিমান গৈছিলে? 6000। 6000 বঢ়িয়া, বন্ধ কৰি দিব লাগিছিলে এই মাহটো হয় নাই? তাৰপিছত অভাৰ ট্ৰেড কৰা হ'ল যে তেতিয়া লছ হৈ গ'ল। আজিতো বুজি পালে? আজি এইটোত মাৰিব নাই? মাৰিম, মই কালিৰ হয়তো পৰা এইটোতে মই মাৰিম। আপডেট ল'ম কিন্তু দেই। ঠিক আছে। অ'কে, থেংক ইউ। এইফালে কওক। নমস্কাৰ, মোৰ নাম জয়া গগৈ আৰু লছ আৰু প্ৰফিটৰ মাজতে চলিছে। ষ্টাৰ্টিঙত অলপ লছ হৈছিলে, তাৰপিছত মই ৰিকভাৰ কৰিলোঁ, অলপ প্ৰফিটো পাইছিলোঁ। আকৌ দুদিনৰ পৰা লছ কৰি আছোঁ আৰু বুজি পাইছা না? বুজি পাইছোঁ। ভুল হৈছে, কেতিয়াবা মতলব মনটো ভাল নাথাকিলে তো অভাৰ ট্ৰেড হৈ যায় আৰু তো সেইটো কাৰণে আৰু ঠিক আছে, একো নাই, এইটো বুজি পালে। আজিতো বুজি পালোঁ, সেইটো দি মই ট্ৰাই কৰিম। অ'কে, এইফালে নমস্কাৰ, মোৰ নাম পৰিস্মিতা গগৈ, মোৰ ঘৰ ডিব্ৰুগড়তে। প্ৰথমতে লছ হৈছিলে আৰু মোৰ মানে এনেকুৱা হৈছিলে, এটা টাইমত মই নকৰোঁ বুলিয়ে ভাবিছিলোঁ, মই নোৱাৰিম, ছাৰকো কৈছিলোঁ। কিন্তু তাৰপিছত মানে মই একেলেঠাৰিকৈ 4 দিন মই প্ৰফিট মানে পাই গ'লোঁ। তাৰপিছত মানে মোৰ মানে ইমানে কনফিডেঞ্চখিনি আহিলে, এতিয়া মই এঘণ্টালৈকেও মানে ৰৈ থাকিব পাৰোঁ লছটো খাবলৈকে। মানে লছ খালেও খাম, মানে এটলিষ্ট মই ৰৈ টাৰ্গেট ল'ম, মানে মই ৰখি থাকিব পাৰোঁ। মানে সিমানখিনি কনফিডেঞ্চ মানে আহি গ'ল মানে মোৰ মানে কৰি পিনে। আজিতো বুজি পালা ন কেনেকৈ খাব লাগিব প্ৰফিট? এনেকৈ এটলিষ্ট এমাহ হওক। আৰু মানে মই আপোনাক কৈছোঁ, যদি আপোনাৰ এতিয়া বিগিনাৰ ন, যদি 10 দিন কৰি মই পোৱা এমাহৰ টাৰ্গেটটো যদি আহি যায়, চবকে কৈছোঁ, যদি আহি যায়, সেই মাহটো ট্ৰেডিং নকৰিবচোন। মাহটো গ্ৰীণত ওলালে কনফিডেঞ্চ এটা মনৰ পৰা পাব, বুজি পালে? সেইটো বেলেগ এটা বস্তু, মানে মই বুজাব নোৱাৰোঁ। ভিতৰৰ পৰা মানে কনফিডেঞ্চ থাকে, য়েছ মই পাৰিম। ক্লিয়াৰ? সেইটো ট্ৰাই কৰিব। ঠিক আছে, নমস্কাৰ, মই ইয়াৰে হয়, ডিব্ৰুগড়ৰে। মই বৰ্তমান লছত আছোঁ, 5000 মান লছত আছোঁ। তাকে মই প্ৰথম মাজতে মানে মই প্ৰফিট কৰিছিলোঁ। তাৰপিছত মানে কি, মই সেই ৰৈ থাকিব নোৱাৰোঁ, তাৰমানে বেছি দেৰি হৈ গ'লে ভয় লাগে। সেই মানে এক্সিট কৰি দিওঁ। তাৰপিছত আৰু প্ৰায় মানে ষ্টপ লছ হিট হৈ যায় মোৰ। তাৰপিছত সেইটো কাৰণে এতিয়া মানে কাম কৰিছোঁ। এইকেইদিন মই 2 দিনমান গেপ দিছোঁ, লাহেকৈ আকৌ ষ্টাৰ্ট কৰিম। ঠিক আছে, প্ৰফিট কিমান গৈছিলে? প্ৰফিট মোৰ 2000ৰ ওচৰা-ওচৰি গৈছিলে। এতিয়া বুজি পালা ন কেনেকৈ কিমান ষ্টপ লছ ল'ব লাগিব, টাৰ্গেট কেনেকৈ খাবগৈ লাগিব ৰখি। ঠিক আছে, ডেভেলপ কৰক, পাৰিব। ঠিক আছে, চ' আজি এয়া মোৰ অফলাইনৰ বেটছ, ছেকেণ্ডটো বেটছ, আজি শেষৰ দিন। ভাল লাগিলে, 3 মাহ গোটেইখিনি একেলগে পঢ়ালোঁ। মানে মোৰ বিশ্বাস আছে, দে উইল ডু ইট। নিজৰ বিশ্বাস আছে ন চবৰে? বঢ়িয়া, 1 কোটি কমাব লাগিব, আৰামছে যাব, যোনটো ষ্ট্ৰেটেজি দি থোৱা আছে। ক্লিয়াৰ? আৰু সেইটোৱে, ইট ইজ অল এবাউট দ্য মাইণ্ডছেট। মাইণ্ডছেটটো আজিৰ পৰা বনাওক যে ইউ হেভ ডেট ওৱান্স ইয়াৰ, ইন নেক্সট 3 years প্লেন আপ কৰোঁ, বনাব পাৰিব। ক্লিয়াৰ? এতিয়া আমি যাম আমাৰ অনলাইন বেটছৰ ওচৰলৈ, গধূলি আহিব। অনলাইন বেটছখিনিকো গোটেইখিনি বস্তু কৰাম, বাকী লগ পাম গধূলি। আজি আমি ট্ৰেডিং একাডেমি 3 মাহ সমাপ্ত কৰিলোঁ। আজি আমাৰ বিদায় দিন। আমি একেলগে গোটেইখিনি এটা ফেমিলিৰ নিচিনা কাম কৰিলোঁ, ভাল লাগিলে। কথাটো হ'ল, আজি অনুষ্ঠানটোত মই আদৰিব খুজিছোঁ। আপোনাৰ কিবা আপত্তি আছে নেকি? এতিয়া কথাটো হ'ল কি, বিশেষ দীঘলীয়া নকৰোঁ, মই ইমান এক্সপাৰ্টো নহয় আদৰাৰ কাৰণে, তাও অনুষ্ঠানটো আগবঢ়াই নিব বিচাৰিছোঁ। পোনপ্ৰথমে আমি আমাৰ অভিভাৱকস্বৰূপ মা দেউতা দুইজনকে ফুলাম গামোচাৰে অভিবাদন জনাব খুজিছোঁ। আমাৰ অৱসৰপ্ৰাপ্ত এজন জ্যেষ্ঠ দাদা, তেওঁ ৰাম নিৰলা, তেখেতে সম্ভাষণ জনাব। দেউতা মোৰ ছাৰে হয়, তেখেতক ফুলাম গামোচাৰে সম্ভাষণ।
ব্যক্তিগতভাৱে আমাৰ সহপাঠী অংকুৰ চৌধুৰীয়ে ছাৰৰ কাৰণে এটা গিফ্ট আনিছে। আমাৰ ছাৰৰ পৰা দুআষাৰ শুনি আমি বিদায় ল'বলৈ প্ৰস্তুত। যোনখিনি কথা সদায় মই কওঁ সেইখিনিকে ক'ম। ভাল লাগিলে 3 মাহ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ, পটককৈ গুচি যায় 3 মাহ, হয়নে নহয়? এইটোৱে ক'ম, গল্ডেন ৰুল মানি চলক, যোনটো সদায় মই কওঁ, ডিচিপ্লিন মানি চলক, আৰু মোৰ ষ্টুডেণ্টছ হয় আপোনালোক, আৰু মেক মি প্ৰাউড ওৱান ডে। আৰু মোৰ বিশ্বাস আছে আপোনালোকে পাৰিব। আৰু মই জানো মই মোৰ ফালৰ পৰা আপোনালোকক ইমানখিনি দিছোঁ, আৰু যদি মোৰ এই 3 মাহত যদি ক'ৰবাত কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰিব, আৰু নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিলোঁ। আৰু অল দ্য বেষ্ট টু এভৰি ওৱান। থেংক ইউ। মই অকণমান কৈছোঁ, আচলতে কোনে কাক দিব পাৰে বিদায়, যাৰ হৃদয়ত স্থাপিত হয় নিজৰ নাম সুধিল। গতিকে আমি কাকো বিদায় হিচাপে দিয়া নাই, এটা হোৱা নাই এই অনুষ্ঠান, আমি এটা জাষ্ট সাময়িকভাৱে আৰু তাৰ নিয়ম আৰু অনুষ্ঠান হিচাপে কৰা হৈছে। গতিকে আমি সদায় একেলগে থাকিম আৰু একেলগে আমি আগবাঢ়ি যাম। গতিকে সকলোৱে একেলগে কাম কৰি যাম। এই আপোনালোকৰ ওচৰত আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে চবেই ছাকচেছফুল হয়। থেংক ইউ। তেতিয়াহ'লে আমি বৰ সৌভাগ্য আপোনালোকক আজি লগ পাইছো ন। তেতিয়া আজি আমাৰ শেষ দিন হৈছে, আৰু লগতে আপোনালোকে হেৰিও পাইছে, ব্ৰহ্মাস্ত্ৰও পাইছে ন। কিন্তু এটা কথা মানে মনত ৰাখিব সদায়, যে যদি গল্ডেন ৰুল আৰু ডিচিপ্লিন এইটো যদি আপোনালোকে মানি নচলে, কিন্তু আপোনালোকে উঠাব নোৱাৰিব। ইয়াত মানে ডিচিপ্লিন মানি চলাটো অতি দৰকাৰী। মানে অভাৰটেক যে ভুলতো নকওঁ, আপোনালোকে লিখি থওক, যিকেইটা মই শব্দ কৈছোঁ ঘৰত লিখি থওক। আমাৰ এতিয়া প্ৰায় 1.5 বছৰীয়া অভিজ্ঞতাহে হৈছে। আমি আমাৰ ষ্টুডেণ্টক আমি ইমানখিনি 1.5 বছৰ আমি পঢ়ালোঁ, আমি গম পাইছোঁ মানে ক'ত ভুল কৰে।